মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত লৈ আহিছোঁ এটা নতুন আপডেট যে এইবাৰ সঁচাকৈ সেৱা আৰু শিক্ষা সংসদে মেট্ৰিক আৰু এইচএছৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল লোকসভা নিৰ্বাচনৰ আগতে ঘোষণা কৰিব নেকি সবিস্তাৰে খবৰটো জনাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্ৰথমতে সাবস্ক্ৰাইব কৰি লওক যাতে মেট্ৰিক আৰু এইচএছৰ ফলাফল ৰিলেটেড যিকোনো লেটেষ্ট আপডেট অতি সহজে আৰু সঠিক সময়ে লাভ কৰিব পাৰে আপোনালোকে হয়তো জানে যে সেৱা আৰু শিক্ষা সংসদৰ সৈতে আসুৰ এক বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকত আসুৱে দাবী উত্থাপন কৰিছিল যে এইবাৰ মেট্ৰিক আৰু এইচএছৰ ফলাফল যাতে বহাগ বিহুৰ আগতে ঘোষণা কৰা হয় কিন্তু এই মুহূৰ্তত যেটো শেহতীয়া খবৰ এইটো হৈছে যে ইতিমধ্যে মেট্ৰিক আৰু এইচএছৰ উত্তৰবহী মূল্যায়ন প্ৰক্ৰিয়া অব্যাহত আছে আৰু কোনো পৰ্যায়তে বহাগ বিহুৰ আগতে আনকি লোকসভা নিৰ্বাচনৰ আগতেও মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয় মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ উত্তৰবহী মূল্যায়ন সমাপ্ত হ'বলৈ কমেও এমাহ সময় লাগিব আৰু এইটো আপোনালোকে শিয়ৰ থাকক যে মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফল কোনো পৰ্যায়তে সেৱা আৰু শিক্ষা সংসদে লোকসভা নিৰ্বাচনৰ আগতে ঘোষণা নকৰে অৰ্থাৎ আপোনালোকে মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফল মে মাহতেই লাভ কৰিব এপ্ৰিল মাহতে মেট্ৰিক আৰু এইচএছৰ ফলাফল লাভ কৰাৰ কোনো নিশ্চয়তা নাই ইতিমধ্যে যেহেতু চলি আছে উত্তৰবহী মূল্যায়ন প্ৰক্ৰিয়া আৰু এই উত্তৰবহী মূল্যায়ন প্ৰক্ৰিয়া সমাপ্ত হ'বলৈ আৰু মাহদিন সময় লাগিব তো লোকসভা নিৰ্বাচনৰ আগতে এইবাৰৰ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফল ঘোষণা নকৰে সেৱা আৰু শিক্ষা সংসদে আপোনালোকে লোকসভা নিৰ্বাচনৰ পাছত মে মাহতেই মেট্ৰিক আৰু এইচএছৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল লাভ কৰিব